নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল তথা ভিডিঅ'টোলৈ। যে অসম পুলিচৰ আকৌ নতুনকৈ কিছুমান চাকৰি ওলাইছে আৰু এইটো হৈছে আপোনালোকৰ অসম পুলিচৰ ৱেবছাইট হয়। ইয়াত আপোনালোকে দেখা পাইছে policeassam.government.in। আপোনালোকক এই ৱেবছাইটৰ লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত লগাই দিম, গতিকে আপোনালোকে লিংকটো ক্লিক কৰাৰ লগে লগে এইটো পেজটোত আহি যাব অফিচিয়েলি। ইয়াত আহি পিনি আপোনালোকে শ্লাইড তললৈ আহি থাকিব অসম পুলিচৰ এইটো যিটো ৱেবছাইট আছে, আপোনালোকে তললৈ আহি থাকিব। তললৈ আহি পিনি এটা এডভাৰটাইজমেণ্ট দেখা পাব, কেৰিয়াৰ এণ্ড ৰিক্ৰুইটমেণ্ট। আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব, যেটো লিখা আছে আপোনালোকৰ কেৰিয়াৰ এণ্ড ৰিক্ৰুইটমেণ্ট। আৰু এই কেৰিয়াৰ এণ্ড ৰিক্ৰুইটমেণ্টটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই পেজটো খোল খাব। এই পেজটো খোল খাই আপোনালোকে প্ৰথমতে দেখা পাব ৰিক্ৰুইটমেণ্ট এণ্ড কেৰিয়াৰ নটিছ। ইয়াত আপোনালোকে দেখা পাইছে এডভাৰটাইজমেণ্ট ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ 68 পোষ্ট। ইয়াত নতুনকৈ পোষ্ট ওলাইছে, ইয়াত 29 অৰ্থাৎ 2019 ইয়াত পোষ্ট ওলাইছে, 68 পোষ্ট ওলাইছে। তাৰপিছত আপোনালোকে যিটো ইয়াত ক্লিক হেয়াৰ বুলি দেখাইছে এডভাৰটাইজমেণ্টটো, তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকক ডাউনলোড কৰিবলৈ দিব। আপোনালোকে এটা পেজ ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত আপোনালোকে এই পেজটো খোল খাই যাব আৰু ইয়াৰ নটিছটো আপোনালোকে দেখা পাইছে এডভাৰটাইজমেণ্টটো। এইটো এডভাৰটাইজমেণ্টটো হৈছে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বোৰ্ড আছাম গুৱাহাটী ৰিহাভাৰী। আৰু এইটো এডভাৰটাইজমেণ্টটো আহিছে 25/1/2019, অৰ্থাৎ কালি আহিছিলে 25 জানুৱাৰী। আৰু ইয়াত আপোনালোকে দিছে ৰিক্ৰুইটমেণ্ট ফৰ দ্য 68 পোষ্ট চাব ইন্সপেক্টৰ কমিউনিকেশ্যন ইন আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন 2019। আৰু ইয়াত যিটো পোষ্ট আছে পোষ্টটোৰ সংখ্যা হৈছে 68 পোষ্ট আছে। আৰু ইয়াত যিটো আপোনালোকৰ পোষ্টটোৰ ছালাৰী থাকিব 14,000 টকাৰ পৰা 49,000 টকা, লগতে গ্ৰেড পে থাকিব 8,700 টকা। লগতে আছাম পুলিচৰ যিটো আপোনালোকৰ হয় সেইটো আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব, ইয়াত দেখা পাইছে। আৰু আপোনালোকৰ ষ্টাৰ্ট হ'ব ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, 1 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু 28 ফেব্ৰুৱাৰীলৈকে আপোনালোকে পোষ্টত এপ্লাই কৰি থাকিব পাৰিব যদি আপোনালোকৰ কোৱালিফিকেশ্যন মিলে। ইয়াত আগতে উল্লেখ কৰিছে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰোঁতে। আৰু ইয়াত উল্লেখ কৰিছে পোষ্টবিলাক কেনেকুৱা ধৰণৰ ওলাইছে। 68 পোষ্ট, মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। টোটেল 68 পোষ্ট আছে। ইয়াত আনৰিজাৰ্ভৰ কাৰণে ৰাখিছে 34টা পোষ্ট, তাৰে ল'ৰাসকলৰ 24টা আৰু ছোৱালীসকলৰ 10টা পোষ্ট আছে। এনেদৰে ঠিক তেনেদৰে আছে। মই আপোনালোকৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লগাই নি PDF ফাইলটো আপোনালোকে ডাউনলোড কৰি ইজিলি চাই ল'ব পাৰিব। ইয়াত আৰু এটা কথা ৰাখিছে যে 30% ভেকেঞ্চি ৰিজাৰ্ভ ৰাখিছে ওমেনৰ কাৰণে, অৰ্থাৎ মহিলাসকলে পাব। ভাল নিউজ এইটো। আৰু যদি আপোনালোকৰ ইলিজিবিলিটি হয় তথা আপোনালোকৰ মিলে তেতিয়াহ'লে আপোনালোকৰ ৰিটুন টেষ্টৰ কাৰণে মাতিব। আৰু ইয়াত নেশ্যনেলটো দিছে আপোনালোকৰ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, লগতে আপোনালোকৰ অসমৰ নাগৰিক হ'ব লাগিব, তেতিয়া বস্তুত এপ্লাই কৰিব পাৰিব। তাৰপিছত মেইন হ'ল যিটো আপোনালোকৰ 24 বছৰলৈকে হ'ব লাগিব বয়সটো। আৰু ইয়াত এটা কথা উল্লেখ কৰিছে যে 1 জানুৱাৰী 1995 পৰা 1 জানুৱাৰী 1999 চনৰ ভিতৰত আপোনালোকৰ জন্ম হ'ব লাগিব। তেতিয়াহ'লে আপোনালোকে ডেটটো চাব যে আপোনালোকে তাৰ ভিতৰত জন্ম হৈছে নে নাই। আৰু ইয়াত আপোনালোকে 5 বছৰ ৰেহাই দিছে ST SC সকলৰ কাৰণে, 3 বছৰ ৰেহাই থাকিব OBC MOBC সকলৰ কাৰণে। আৰু যদি হোম গাৰ্ডৰ আপোনালোকৰ চাৰ্টিফিকেট আছে তেতিয়াহ'লে 3 বছৰ ৰেহাই পাব। তাৰপিছতে বিভিন্ন ধৰণৰ ইয়াত লিখিছে, উল্লেখ কৰিছে, আপোনালোকে চাব। তাৰপিছত মেইন কথাটো হ'ল এডুকেশ্যনেল কোৱালিফিকেশ্যন। ইয়াত যিটো এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মই আপোনালোকক জনাই দিছোঁ। ইয়াত আপোনালোকে পাছ কৰিব লাগিব, BSc পাছ কৰিব লাগিব, ইলেক্ট্ৰনিক্স চায়েন্স নাইবা IT নাইবা কম্পিউটাৰ চায়েন্সত আপোনালোকে BSc পাছ কৰিব লাগিব, তেতিয়া পোষ্টত এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ সেইটো নাই তেতিয়াহ'লে আপোনালোকে নাইবা 3 বছৰৰ ডিপ্ল'মা লাগিব পলিটেকনিক ইন ইলেক্ট্ৰনিক্স নাইবা টেলিকমিউনিকেশ্যন আপোনালোকে ডিপ্ল'মা কৰা হ'ব লাগিব। নাইবা আপোনালোকে 3 বছৰ ডিপ্ল'মা কৰা হ'ব লাগিব ষ্টেট পলিটেকনিক ইলেক্ট্ৰনিক্স, এইবিলাকত আপোনালোকে কম্পিউটাৰ চায়েন্স বা কম্পিউটাৰ ইঞ্জিনিয়াৰিং এনেকুৱাবিলাকত আপোনালোকে পাছ কৰিব লাগিব। তাৰপিছত আহিলে ফিজিকেল ষ্টেণ্ডাৰ্ড, এইবিলাক আপোনালোকৰ আছাম পুলিচৰ যিটো হয় চেম তেনেকুৱাই হয়। এইবিলাকৰ বিষয়ে আপোনালোকক মই পিছত জনাই দিম। এতিয়া মেইন কথা হ'ল আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা পোষ্টত এপ্লাই কৰিব পাৰিব। লগতে ইয়াত বাকীখিনি আছে। হাউ টু এপ্লাই বুলি কওঁতে আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব, সেইটো মই অলৰেডি জনালোৱে। ঠিক আছে, চ' ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে এটা লাইক কৰিব। আৰু যদি আপোনালোকৰ তেনেকুৱা কোনোবা ধৰণৰ ফ্ৰেণ্ড আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, BSc পঢ়া বা যোনকেইটা পলিটেকনিক পঢ়া 3 বছৰ তেনেকুৱা ফ্ৰেণ্ডসকললৈ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন থকা বহুত আছে। চ' তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিলে তেওঁলোকে খবৰটো পাব আৰু ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব। বাকী এইটো যিটো এডভাৰটাইজমেণ্ট হয় এডভাৰটাইজমেণ্টটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত লগাই দিম, আপোনালোকে এবাৰ চাই ল'ব নিজে। চ' এতিয়ালৈ ইমানখিনিয়ে। আৰু যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিকোনো ধৰণৰ ইনফৰমেশ্যন তেতিয়া লগালগ আপোনালোকে পাই থাকিব। চ' এতিয়ালৈ ইমানেই, বাই, ধন্যবাদ।